এতিয়া ২৬ত আমি তেওঁ ইয়াৰ পৰা সম্পূৰ্ণ বিদায় দিবলৈ ৰেডি। আমি মানসিকভাৱে সকলো ৰেডি হৈছোঁ। তেওঁ এতিয়া অকল বিদায় ল'বলৈ খোজ দিলেই হ'ল। আমি সকলো ক্ষেত্ৰত প্ৰস্তুত হৈ আছোঁ। ভূপেন বৰা ইয়াত আমাৰ কমিশ্যন বৰা নামে অলংকৃত হৈছে। এই এটা খলনায়ক, যিটো খলনায়কে বিপিয়া সমষ্টি কোনো এটা উঠি অহা যুৱকক কোনো সংস্থাপন নালাগে, চাকৰি নালাগে। তেওঁ এটা চাইছে তেওঁ পৰিয়ালকেন্দ্ৰিক। তেওঁ এটা পৰিয়ালকেন্দ্ৰিক মানুহক মাহীয়েকৰ পিতেক, পেহীয়েকৰ পিতেক, মোমায়েকৰ পিতেকক সংস্থাপন দিয়াৰ বাবে বিপিয়াত কোনো এটা লৈ সংস্থাপন নাপালে। এনেকুৱা কলংক মানুহ আমাৰ বিপিয়া সমষ্টিত দ্বিতীয়বাৰ আমি পাবলৈ নিদিওঁ। কাৰণে বিজেপিৰ ওচৰত এইটো মেচিন নাই। এইটো মেচিন কেৱল মাত্ৰ এই মাধৱদেৱ গুৰুজনাৰ জন্মৰ ভূমিত, এই বাৰ বৈষ্ণৱ জন্মৰ ভূমিত সেই পাপ আৰু সেই অপকৰ্ম ধুবৰ কাৰণে সমূহ ৰাইজৰ হাতত, প্ৰত্যেকৰ হাততে মেচিন আছে। আৰু এই মেচিনেদি তেখেতৰ পাপ ধুবৰ কাৰণে বিহপুৰীয়াবাসী ৰেডি হৈ গ'ল। আৰু অকণমান নিবিড় কোণত যদি অকণমান সময় আগলৈকে যদি ভূপেন বৰাৰ নামটো যদি অকণমান নিবিড় কোণত যদি কোনোবা এটা জেগাত আছিল, সেয়াও অতি হিন্দু ধৰ্মৰ নীতি আৰু নিয়ম মতে এই দাহ কৰি তাৰ ঠাইত, সেই নামৰ ঠাইত একোৱা চিতাৰ জুই স্থাপন কৰি ল'লে। দলৰ প্ৰতি বিশ্বাসঘাতক আৰু বন্ধুত্বৰ প্ৰতি বিশ্বাসঘাতক, আটাইতকৈ ডাঙৰ কথা বিশ্বাসঘাতক। অকল নিজৰ ব্যক্তিগত স্বাৰ্থৰ কাৰণে তেওঁ আমাৰ ভূপেন কুমাৰ বৰা ডাঙৰীয়া বিজেপিলৈ গৈছে। বিহপুৰীয়াৰ স্বাৰ্থত নহয়। তেওঁ নিজেই কৈছে বিহপুৰীয়া মোৰ কৰ্মভূমি, অৰ্থাৎ ইনকামৰ জেগা। আকৌ ইনকাম কৰিবলৈ জেগালৈ আহিছে। এইবাৰ ইনকাম কৰিবলৈ নিদিয়ে। কফিনৰ শেষৰটো গজাল মাৰিছোঁ যত্ন কৰা হৈছে। সকলোৱে ভূপেন বৰাক একে মুখে ধিক্কাৰ দিছে, গৰিহণা দিছে, একে মুখে গৰিহণা দিছে। কংগ্ৰেছ সহযোগী ভূপেন বৰাৰ লগত প্ৰত্যেক বছৰে বহু বছৰ ধৰি সংযোগ